এইবেলি পঞ্চায়ত নিৰ্বাচনত মই পানবাৰী ৰাঙামাটি জিলা পৰিষদ সমষ্টিৰ পৰা AUDF দলে মোক মনোনীত কৰিছে। মই বিভিন্ন গাঁও পঞ্চায়তত ইতিমধ্যে মানুহৰ যিখিনি সঁহাৰি পাইছোঁ, যথেষ্ট সঁহাৰিটো এইকাৰণেই পাইছোঁ, যিকেইটা কেণ্ডিডেট আছে বিশেষকৈ আমাৰ AUDF দলৰ পৰা প্ৰতিনিধি হৈ বেলেগ দলত গুচি গৈছে। গতিকে কংগ্ৰেছ বিজেপি এই দলবিলাকৰ ইয়াত কোনো লিডাৰ নাই। যেহেতু আমাৰ গৌৰীপুৰ সমষ্টিৰ অন্তৰ্গত পানবাৰী ৰাঙামাটি জিলা পৰিষদ সমষ্টি, আমাৰ সন্মানীয় বিধায়ক মিজানুৰ ৰহমান তেখেতৰো এটা ভাল ভূমিকা আছে, কাৰণ তেওঁ বিধায়ক হৈ গৌৰীপুৰ সমষ্টিত যিখিনি কাম কাজ কৰিছে, ৰাইজৰ লগত জড়িত হৈ আছে, এইখিনিতে আমি বিশেষকৈ গৌৰীপুৰ সমষ্টিৰ গোটেই চুকে কোণে আমি তেখেতৰ লগত ঘূৰিছোঁ, দলৰ কাম কৰিছোঁ, ৰাইজৰ বিভিন্ন সমস্যাৰ লগত জড়িত হৈ সমাধান কৰিবলৈ চেষ্টা কৰিছোঁ। গতিকে ৰাইজে মোক আঁকোৱালি লৈছে। মই নিশ্চিত এইবুলিও মই দ্বিতীয়বাৰৰ কাৰণে AUDF দলৰ পৰা জিলা পৰিষদ সদস্য নিৰ্বাচিত হ'ম। নোৱাৰে, কাৰণ কংগ্ৰেছৰ যিখিনি কেণ্ডিডেট আপোনালোকে চাওক যে কংগ্ৰেছে এই টিকেট কেন্দ্ৰিক যিটো সংঘাত, সেইটো কিন্তু আমি কোৱা নাই। কংগ্ৰেছৰ যিখিনি লিডাৰ আছে, লিডাৰবিলাকেই প্ৰকাশ কৰিছে, নিউজত দিছে, লাইভত আহিছে। আমি কোৱা কথা নাই, ৰাইজে গম পায় যে এজন মানুহে নিৰ্বাচন খেলিব আৰু টকা ল'ব 30 লাখ 40 লাখ, হাইকমাণ্ডে ভোট দিব, ৰাইজে টকা ল'ব হাইকমাণ্ড। সেই প্ৰতিনিধি যদি নিৰ্বাচিত হয়, নিৰ্বাচিত হোৱাৰ পিছত সেই টকাখিনি ক'ৰ পৰা ৰিকভাৰী কৰিব? ৰাইজৰ পৰা ৰিকভাৰী কৰিব লাগিব, শোষণ কৰিব লাগিব, কৰাপশ্যন কৰিব লাগিব, তেতিয়াহে সেই টকাখিনি মেকআপ কৰিব পাৰিব। আমি বিনা টকাত আমি মনোনীত হৈছোঁ। AUDF দলে মোক চইচ কৰিছে, চইচ কৰি মোক টিকেট দিছে, 1 টকা লোৱা নাই। সেইকাৰণে আমি ৰাইজৰ কাম কৰিব পাৰিম। আমাৰ সন্মানীয় বিধায়ক মহোদয় আছে। আমি দলৰ লগত জড়িত হৈ বিভিন্ন গাঁৱত অহৰহ যাতায়াত, মানুহৰ লগত যোগাযোগ, মোৰ ঘৰত আহি মানুহে যোগাযোগ কৰে, মোক মাতি লৈ যায়। গতিকে মোৰ লগত যিখিনি কণ্টেষ্টিং কেণ্ডিডেট আছে, সেইখিনিক মই কেণ্ডিডেট বুলি নাভাবোঁ। ভোটাৰসকলক আহ্বান কৰিম যে এই মুহূৰ্তত আমাৰ ভোটাৰসকল অলপ সজাগ হ'ব লাগে। মানুহ চইচ কৰিব লাগে যে কাক ভোট দিলে আমাৰ লগত জড়িত হৈ থাকিব, ৰাইজৰ সমস্যাবিলাক বুজিব আৰু ছুইচ অফ কৰি বিদেশত গৈ নাথাকিব। আপোনালোকে জানে আমাৰ দলৰ পৰা নিৰ্বাচিত হৈ সিহঁতে এতিয়া বেলেগ দলত গৈছে, তাৰমানে সেই দলৰ কোনো লিডাৰ নাই। আমি লিডাৰ বনাইছোঁ, সেইবিলাক ফালৰি কাটি এতিয়া ৰাইজক ঠগাই গৈছে। গতিকে ৰাইজে সেইটো বিচাৰ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।